মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ প্ৰতাৰকজনেই হ'ল মৌলানা বদৰুদ্দিন আজমল। বিলাসীপাৰাৰ মানিক বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাই আজমলক ক্ষুৰথাৰ সমালোচনা অখিল গগৈৰ। বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাই বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে শিৱসাগৰৰ বিধায়কগৰাকী। একেখন নিৰ্বাচনী সভাতে বদৰুদ্দিন আজমলক সংখ্যালঘু বিন্দেশী বুলি অভিহিত কৰে ৰকিবুল হুছেইনে। ধুবুৰীৰ জনতাক বদৰুদ্দিন আজমলক প্ৰতিহত কৰি কংগ্ৰেছৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰাৰো আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে ৰাজ্য লৈছে যে বিজেপি দল আৰু AIDF দল দুইটাকে ইয়াতে পৰাজিত কৰিব আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ভোটদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। মৌলানা মানুহে আপুনি যিটো শব্দ ক'লে ফাল্টু তাল্টু, এইবিলাক শব্দ মৌলানা মানুহৰ মুখত শোভা পায় জানো বাৰু? হয়নে নহয়? কোনো ভদ্ৰলোকে, কোনো মৌলানাই, কোনো ধৰ্মগুৰুৱে এনেকুৱা ধৰণৰ তৰল, এনেকুৱা ধৰণৰ কথাবিলাক কোৱাটো উচিত জানো? ইতিমধ্যে আচলতে মৌলানা বদৰুদ্দিন আজমলৰ মূল চৰিত্ৰটো অসমৰ মানুহৰ ওচৰত ধৰা পৰিলে। অসমৰ মুছলমান সমাজে গম পালে যে অসমত মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নামেই হ'ল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। চবে মানুহ ওলাই অহা, কোনো গাড়ী দিয়া নাই, ঘোঁৰা দিয়া নাই, নিজে নিজে অহাটোৱে প্ৰমাণ কৰে যে মানুহে বহুত জ্বালাত আছে। হিমন্ত বিশ্ব শৰ্মাই যিটো অত্যাচাৰ কৰিছে, তাৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো মিলাপ্ৰীতি, সেইটো যিমান সোনকালে নাইকিয়া হৈ ৰাইজে ভাবিছে সিমান সোনকালে আমি নিষ্ঠাৰে থাকিব পাৰোঁ। একমাত্ৰ এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজ হাজাৰ হাজাৰ মাছ ওলাই আহিছে আৰু নিৰ্বাচন ইতিমধ্যে ঘোষণা হয়, ৰিজাল্ট অলৰেডি ঘোষণা হোৱাৰ নিচিনা যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰেকৰ্ড ভোটত যে হাৰিব সেই কথাটো আজি স্পষ্ট।